মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ ওলাইছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সপ্তম শ্ৰেণীৰ অনুশীলনী 1A হৈছে। 1A টো শিকিবলৈ প্ৰথমতে আমি জানিব লাগিব যে স্বাভাৱিক সংখ্যা কাক বুলি কোৱা হয়, পূৰ্ণ সংখ্যা কাক বুলি কোৱা হয় আৰু অখণ্ড সংখ্যা কাক বুলি কোৱা হয়। এইকেইটা সংখ্যা শিকি ল'লে তোমালোকে অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ কৰিব পাৰিবা হৈছে। তেতিয়াহ'লে ভালকে এইবিলাক আগত শিকি লোৱা হৈছে। যদি কোনো এটা সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4, 5, 6, তাৰপিছত 7 আহে, তাৰপিছত 8 আহে, তাৰপিছত বহুত ইফালে বাঢ়ি গৈ থাকিব, হয় নে নহয়? মানে কিমানলৈকে বাঢ়ি গৈ থাকিব? অসীমলৈ। ডট ডট দিয়া মানে কি? অসীমলৈ বাঢ়ি গৈ থাকিব। যদি সংখ্যা এটা 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ বাঢ়ি গৈ থাকে, তেতিয়া তাক কি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয় হৈছে। তাৰপিছত 1ৰ পৰা আৰম্ভ কৰি ইফালে গৈ থাকিলে কি হয়? স্বাভাৱিক সংখ্যা হয়। কিন্তু তাৰ লগত যদি এটা শূন্য আহে, শূন্য যোগ হয়, তেতিয়া শূন্যৰ পৰা সি আৰম্ভ হ'ব, হয় নে নহয়? তেতিয়া তাক কি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব হৈছে। শূন্যৰ পৰা আৰম্ভ হ'লে কি হয়? পূৰ্ণ সংখ্যা হয়। কিন্তু তাৰ লগত যদি আৰু -1, -2, -3, -4 এনেকে মানে ঋণাত্মক বিলাক আহি থাকে হৈছে, ঋণাত্মক বিলাক আহি থাকে, তেতিয়া তাক গোটেই মিলি কি কোৱা হ'ব? অখণ্ড সংখ্যা বুলি কোৱা হ'ব। গতিকে 1ৰ পৰা আৰম্ভ হ'লে স্বাভাৱিক সংখ্যা, যদি শূন্যৰ পৰা আৰম্ভ হয় তাক পূৰ্ণ সংখ্যা, আৰু অখণ্ড সংখ্যা মানে গোটেইবিলাক মাইনাছ, তাৰপিছত শূন্য, তাৰপিছত ইফালে এইবিলাক কি? প্লাছ, ধনাত্মক সংখ্যা হৈছে। অখণ্ড সংখ্যাৰ দুটা ভাগ আছে। অখণ্ড সংখ্যাৰ দুটা ভাগ হ'ল এটা ধনাত্মক আৰু এটা ঋণাত্মক। শূন্যটো সদায় মাজত থাকে। শূন্যটো ক'ত থাকে? মাজত থাকে। এইফালৰ একো নাথাকা মানে এইবিলাকক কি বুলি ধৰি ল'ব পাৰো? আমি প্লাছ বুলি ধৰি ল'ব পাৰো হৈছে। একো নাথাকা মানে সদায় কি বুজায়? প্লাছ বুজায়। আৰু মাইনাছ থাকিলে মাইনাছটো দিবই লাগিব। তো কি হৈছে? যদি একো নাথাকে তো এইবিলাক ধনাত্মক, মানে মাইনাছটো নহয়, পজিটিভ হ'ব ন, এইটো পজিটিভ। গতিকে এইবিলাক কি হ'ব? ধনাত্মক। আৰু ইফালে মাইনাছ মানে কি হ'ল? নিগেটিভ, মানে ঋণাত্মক হৈছে। গতিকে অখণ্ড সংখ্যাৰ যিবিলাক প্লাছ থাকে নাইবা একো নাথাকে সেইবিলাক কি? ধনাত্মক অখণ্ড সংখ্যা, আৰু যিবিলাকত মাইনাছ থাকে সেইবিলাক সদায় কি? ঋণাত্মক অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ দুটা ভাগ হ'ল ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা। এই চিত্ৰটো চালে ভালকে বুজি পাবা তোমালোকে। যেতিয়া সংখ্যা এটা 1ৰ পৰা আৰম্ভ হয়, তাক 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকিলে তাক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু যেতিয়া সংখ্যা এটা 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু সংখ্যা এটাত যদি 0, তাৰপিছত স্বাভাৱিক সংখ্যা, মানে গোটেইবিলাক সংখ্যা পূৰ্ণ সংখ্যা থাকে আৰু তাৰ লগত ঋণাত্মক সংখ্যা লগ লাগি থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যা বেলেগ একো নহয় যে 0, 1, 2 আৰু তাৰপিছত মাইনাছ, গোটেইবিলাক যেতিয়া থাকিব তেতিয়া তাক অখণ্ড সংখ্যা বুলি কোৱা হ'ব হৈছে। এতিয়া আমি অনুশীলনী লৈ আগবাঢ়িম, হ'ব? অনুশীলনীত প্ৰথমতে দিয়া আছে যে সত্য নে অসত্য কোৱা হৈছে। সত্য নে অসত্য তোমালোকক ক'বলৈ কৈছে, নে ভুল নে শুদ্ধ, মানে বুজি পাইছা? ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক? এই গোটেইখিনি হ'ল, গোটেইবিলাককে অখণ্ড সংখ্যা বুলি কোৱা হয় হৈছে। কিন্তু এই গোটেইবিলাকক কি কোৱা হয়? গোটেইবিলাকক অখণ্ড সংখ্যা বুলি কোৱা হয়। তাৰে এই যিবিলাক ইফালে আছে, শূন্যৰ সোঁহাতে আছে, সেইবিলাকক কি বুলি কোৱা হয়? ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। আমাৰ অনুশীলনীত দিছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়, হয়নে? তো ধনাত্মক অখণ্ড সংখ্যাবিলাকক কি বুলি কোৱা হয়? ইয়াতে লেখাই আছে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, হয়নে নহয়? তো এইটো কি হ'ব? সত্য হ'ব হৈছে। তাৰপিছত লিখা আছে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত বুলি কৈছে। কিন্তু আমি এইটো ভুল বুলি ক'ম, কিয়নো 0 আৰু কিহেৰে গঠিত? 0 আৰু ধনাত্মক অখণ্ড সংখ্যাৰে হে পূৰ্ণ সংখ্যাটো গঠিত। গতিকে এই উক্তিটো আমাৰ কি হ'ব? এই উক্তিটো আমাৰ অসত্য উক্তি হ'ব হৈছে। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। আটাইবোৰ অখণ্ড সংখ্যা, আটাইবোৰ মানে গোটেইবিলাক হৈছে, গোটেইবিলাককে কি বুলি কোৱা হৈছে? পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে। কিন্তু এইটো এটা ভুল, কিয়নো পূৰ্ণ সংখ্যাক আটাইবোৰ অখণ্ড সংখ্যা সমাই নাথাকে। যেনেকে এই ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে। পূৰ্ণ সংখ্যাৰ ভিতৰত কোনবিলাক পৰে? 0ৰ পৰা আৰম্ভ কৰি এইফালৰ খিনি, মানে ধনাত্মক অখণ্ড সংখ্যাখিনিয়ে সোমাই পৰে, হয় নে নহয়? গতিকে ইয়াতে এইটো আমাৰ কি হ'ব? ভুল বুলি হ'ব। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, এইটো ভুল, মানে অসত্য হৈছে।
ইয়াতে লেখা আছে অখণ্ড সংখ্যা ৰেখাডাল দুয়োদিশে শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত। অখণ্ড সংখ্যা ৰেখাডাল দুয়োফালে। অখণ্ড সংখ্যা ৰেখা কোনডাল? অখণ্ড সংখ্যা বুলি ক'লে গোটেইকেইটাকে বুজায়, হয় নে নহয়? গতিকে অখণ্ড সংখ্যা কোনখিনি? এই গোটেইখিনি। এইখিনি শূন্যৰ কি লিখা আছে? শূন্যৰ বাওঁফালে। শূন্যৰ বাওঁফালে মানে এইখন আমাৰ বাওঁ হাত, এইফালে শূন্যৰ বাওঁফালে হ'ব আৰু শূন্যৰ সেইফালে হ'লে সেইখন সোঁ হাত, গতিকে সেইফালে হ'ব। এইখিনি কি? ইয়াতে যিমান পাৰে সিমানলৈকে বিস্তাৰিত হৈ আছে। শূন্যৰ পৰা ইফালে বিস্তাৰিত হৈ আছে আৰু ইফালেও বিস্তাৰিত হৈ আছে। আমি যিমানলৈকে লিখিব নোৱাৰিম সিমানলৈকে। গতিকে এইটো এটা কি হ'ব আমাৰ? সত্য উক্তি হ'ব, হৈছে? এইটো এটা কি উক্তি হ'ব? সত্য উক্তি। যদি a প্লাছ b তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত, অৰ্থাৎ a ৰ যোগাত্মক বিপৰীত b অথবা b ৰ যোগাত্মক বিপৰীত a। a প্লাছ b যদি শূন্য হয়, ধৰা হ'ল এটা সংখ্যা 2, হৈছে? এটা সংখ্যা 2 আৰু আন এটা সংখ্যা -2। -2 এই গোটেই কৰিলে কি হ'ব? এটা প্লাছত থাকে আৰু এটা কিহত থাকে? মাইনাছ থাকে। এই প্লাছে মাইনাছে কাটাকাটি গৈ শূন্য হয়। যদি এনেকুৱা হয় তেতিয়া তাক কি বুলি কোৱা হয়? যোগাত্মক বিপৰীত বুলি কোৱা হয়, হৈছে? a আৰু b যোগ কৰি কিমান হৈছে? শূন্য হৈছে। গতিকে এই দুটা এটা মানে কি হ'ব? যোগাত্মক বিপৰীত সংখ্যা বুলি হ'ব, হৈছে? ধৰা হ'ল এটা সংখ্যা আছে 3, তাৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব? -3, কাৰণ 3 পৰা 3 গ'লে শূন্য। ধৰা হ'ল এটা সংখ্যা আছে -4, তাৰ যোগাত্মক বিপৰীত সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? +4, কাৰণ দুটা কাটাকাটি গৈ কি হ'ব? শূন্য হ'ব, বুজিছা? যেতিয়া কোনো এটা মানে অংকত দুটা সংখ্যা যোগ কৰিলে শূন্য পোৱা যাব, তেতিয়া তাক এটা সংখ্যাক আনটো সংখ্যাৰ কি বুলি কোৱা হ'ব? যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হ'ব, হৈছে? 2 নম্বৰত আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা কোনকেইটা আছিল? অখণ্ড সংখ্যা আছিল এই গোটেইবিলাক, হৈছে? শূন্যটোৰ কোনো কিবা নাই, হৈছে? শূন্যটো মানে নধৰে। তাৰপিছত যোগাত্মক কোনফালৰ পৰা ষ্টাৰ্ট হয়? এইখিনিৰ পৰা ষ্টাৰ্ট হয়। 1ৰ পৰা 2, 3, 4, 5, 6, 7 সিফালে বাঢ়ি গৈ থাকিব। আটাইতকৈ সৰু কোনটো? আটাইতকৈ সৰু হ'ল 1, হৈছে? আটাইতকৈ সৰু হ'ল 1। গতিকে আমি উত্তৰত কি লিখিম? আটাইতকৈ সৰু ধনাত্মক সংখ্যা 1। পিছতো আছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা কি? আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা চাবা হা। শূন্যৰ পৰা ইফালে যিমানে গৈ থাকিবা সিমানে বাঢ়ি গৈ থাকে, হৈছে? আৰু ইফালে শূন্যৰ পৰা যিমানে গৈ থাকিবা সিফালে কমি গৈ থাকে। গতিকে আটাইতকৈ ডাঙৰ কোনটো হ'ব? শূন্যৰ ওচৰটোৱে হ'ব, মাইনাছত থকা, হয় নে নহয়? ঋণাত্মক। গতিকে আমি কি বুলি ক'ম? -1 বুলি ক'ম। গতিকে আমি আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি বুলি ক'ম? -1 বুলি ক'ম। যদি a যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? কিয় কি হ'ব? -a হ'ব। কাৰণ আমি আগতে কৈছো যে দুটা সংখ্যা যোগ কৰি যদি শূন্য হয় তেতিয়া তাক এটা আন্ত সংখ্যাৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। ধৰা হ'ল এটা সংখ্যা আছে 3, তাৰ যোগাত্মক বিপৰীত সদায় কিমান হ'ব? -3, কাৰণ ইয়াতে এই 3 মানে কিছু মানে একো নাথাকা মানে কি বুজায়? প্লাছ বুজায়, হৈছে? প্লাছে মাইনাছে কাটাকাটি গৈ কি থাকে? শূন্য হয়। a আছে, তাৰ a আছে, এ মানে একো নাথাকা মানে কি থকা? প্লাছ থাকা। এ বুলি আছে, দিয়া আছে। তাত যোগাত্মক বিপৰীত সদায় কি হ'ব? -a হ'ব। কাৰণ -a আৰু প্লাছে কাটাকাটি গৈ কি হ'ব? সদায় শূন্য হ'ব, হয় নে নহয়? হৈছে? 2 নম্বৰ আছে এটা অশূন্য অখণ্ড সংখ্যাৰ শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীত শূন্যৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব? এটা অখণ্ড সংখ্যা, অশূন্য মানে কি কৈছে? ধৰা হ'ল মানে অশূন্য মানে শূন্য নহয়। যিকোনো এটা ধৰিব পাৰা। তোমালোকে 4 বুলি ধৰা, 4ৰ যোগাত্মক সংখ্যা কোনফালে থাকিব? 4ৰ যোগাত্মক হ'ল সদায় কি হ'ব? 4ৰ যোগাত্মক সংখ্যা হ'ব -4, হয় নে নহয়? -4। 4ৰ বিপৰীত সংখ্যা কিমান হ'ব? -4। চোৱা 4টো কিমান দূৰত আছে? ইফালে শূন্যৰ পৰা যিমান দূৰত আছে ইফালেও কিমান দূৰত আছে। কিন্তু কোন দিশত আছে? 4টো ইফালে আছে আৰু শূন্যৰ কোনফালে আছে? ইফালে আছে। মানে এইটো এফালে আছে আৰু আনটো ইফালে আছে। গতিকে কি হ'ব? বিপৰীত দিশত থাকিব। যদি এটা সংখ্যা ধৰি লওঁ আমি 5, হৈছে? 5ৰ যোগাত্মক বিপৰীত সংখ্যা কি? +5, হৈছে? -5ৰ যোগাত্মক বিপৰীত সংখ্যা 5। সংখ্যা দুটা শূন্যৰ কোনফালে আছে? শূন্যৰ এটা ইফালে আছে আৰু আনটো ইফালে আছে। গতিকে এটা সংখ্যা ইফালে থাকিলে আনটো কোনফালে থাকিব? সদায় বিপৰীত দিশত থাকিব, হৈছে?
দিয়া আছে যে যদি এ বিতকৈ সৰু হয় মানে এইডাল কি লেছ দেন বুজায় মানে কি এ বিতকৈ সৰু মানে আৰু বি লেছ দেন চি মানে চিতকৈ বি সৰু হ'ব লাগিব ইয়াতে কৈছে এ বিতকৈ সৰু হ'ব লাগিব আৰু বি আকৌ চিতকৈ সৰু হ'ব লাগিব তেন্তে এ লেছ দেন চি মানে চিতকৈ এ সৰু হয় আৰু এ এতকৈ ডাঙৰ বি হয় বিতকৈ ডাঙৰ চি হয় সত্য হ'বনে এইটো সুধিছে তোমালোকক হৈছে আমি সংখ্যা ধৰি ল'ম ধৰা হ'ল এ বি চি ধৰিলো হৈছে এ বি চি ধৰিলো ইয়াতে আমি দেখিবলৈ পাইছো যে এ কিমান এ আছে 1 আৰু বি আছে কিমান এতকৈ বি টো কি ডাঙৰ ইয়াতে ইয়াতে চালে পাম আমি হৈছে নাই তাৰপিছত বি বিতকৈ ডাঙৰ কিমান চি মানে দুইতকৈ ডাঙৰ কিমান হ'ব লাগিব 3 হৈছে ইয়াতে হৈছে এনেকে ধৰিব লাগিব যে এ আগত সৰু হয় মানে বিতকৈ সৰু হয় তাৰপিছত বি আকৌ চিতকৈ সৰু হয় এনেকে সংখ্যা ধৰিব লাগিব হৈছে আগত এ ৰ জাগাত যদি 3 দিও তেতিয়া নহ'ব ফাৰ্ষ্ট কি ধৰিব লাগিব এ টো সবতছে সৰু ধৰিব লাগিব তাত চাই বি ডাঙৰ দিব লাগিব হৈছে বি দিছো আমি ডাঙৰ তাৰপিছত বিত চাই আকৌ চি ডাঙৰ দিব লাগিব মানে 2 ধৰিলে ইয়াতে কিমান ধৰিব 3 ধৰিব লাগিব 3 ধৰা মানে তাৰপিছত ডাঙৰ আকৌ ধৰিব পাৰা তুমি তোমাৰ ইচ্ছা অকল ডাঙৰ আৰু সৰু কেনেকে লিখে সেইটো আগত জানিব লাগিব তুমি হৈছে এতিয়া উক্তিটো চোৱা ইয়াতে হৈছে এ এ 1 2 3 এ দুইতকৈ সৰু এ দুইতকৈ সৰু তাৰপিছত 2 আকৌ 3তকৈ সৰু হয়নে এৰ জাগাত কি আছিল এৰ জাগাত লিখিব 1 ৰ জাগাত কি লিখিব পাৰিম আমি এ লিখিব পাৰিম বি জাগাত কি লিখিব পাৰিম 2 লিখিব পাৰিম চি জাগাত কি লিখিব পাৰিম আমি চি লিখিব পাৰিম এ বি চি এইটো এ বি চি ওলাই গ'ল নে নগ'ল এ বি চি ওলাল সত্য হ'ল এইটো হৈছে তাৰপিছত এটা বস্তু চোৱা এ যদি বিতছে সৰু হয় বি টো আকৌ চিতছে সৰু তো চিতকৈ এ নিশ্চয় সৰু হ'ব মানে 1 3তকৈ সৰু গতিকে 1 মানে কি আছিল এ আছিল 1 মানে এ আছিল আৰু চি মানে 3 মানে কি আছিল চি আছিল গতিকে এ চিতকৈ সৰু এইটোও এটা শুদ্ধ মানে সত্য হৈছে গতিকে এইটো গোটেইকেইটা মানে উত্তৰটো কি হ'ব এইটো সত্য হ'ব হৈছে সত্য হ'ব 3 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা মানে শুদ্ধ নে অশুদ্ধ ভুল হৈছে নে শুদ্ধ হৈছে সেইটো তোমাক নিৰূপণ কৰিব কৈছে হৈছে প্ৰথমতে লিখা আছে যদি এ বি চি ডি যিকোনো অখণ্ড সংখ্যা আৰু এ বিতকৈ সৰু লেছ দেন মানে এ বিতকৈ সৰু তেন্তে এ প্লাছ বি লেছ দেন বি প্লাছ চি এইটো আগতে আমি কৰিম 1 নম্বৰটো আমি আগত কৰিম হৈছে 1 নম্বৰত ধৰা হ'ল আমি যিকোনো এটা অখণ্ড সংখ্যা লৈছো হৈছে যিকোনো এটা অখণ্ড সংখ্যা লৈছো কিন্তু এটা চৰ্ত আছে চৰ্তটো কি আছে এ সদায় বিতকৈ সৰু হ'ব লাগিব এ সদায় বিতকৈ সৰু হ'ব লাগিব এ যদি তুমি 3 লোৱা বিটো কিমান ল'ব লাগিব ডাঙৰ ল'ব লাগিব মানে বিতকৈ এ সদায় সৰু হ'ব লাগিব আমি এক ধৰিছো একো প্ৰব্লেম নাই তাৰপিছত বিটো 2 ধৰছো কাৰণ একত চাই বি ডাঙৰ হৈছে এত চাই বি ডাঙৰ হৈছে চি টো ইচ্ছা তোমাৰ ইচ্ছা যিয়ে নধৰা কিয় তোমাৰ ইচ্ছা এতিয়া আমি কি কৰিম কৰি চাম আমি এইটো আমাৰ যে প্ৰশ্নত দিয়া আছে আমি কৰি চাম এ প্লাছ চি এ প্লাছ চি 1 প্লাছ 3 1 প্লাছ 3 এতিয়া এৰ মান বহাইছো তাৰপিছত চিৰ মান বহাইছো চি কিমান আছিল 3 আমি উত্তৰ পাইছো কি একে 3 4 হৈছে তাৰপিছত দ্বিতীয়তে আমি কি কৰিম দ্বিতীয়তে এইটো কৰি চাম আগত বি প্লাছ চি কৰিম বি প্লাছ চি বিৰ মান বহালো 2 বিৰ মান বহালো 2 তাৰপিছত চিৰ মান দিয়া আছে 3 2 আৰু 3 যোগ কৰিলে 5 4টো 5তছে সৰু 4 জাগাত আমি কি লিখিব পাৰো 4 সমান সমান কিমান আছিল এ প্লাছ চি আৰু 5 সমান সমান কিমান দিয়া আছিল বি প্লাছ চি গতিকে এইটো এটা শুদ্ধ হ'ল হয় নে নহয় হৈছে এতিয়া চি টো আমি মাইনাছ ধৰিছিলো হৈছে যিকোনো অখণ্ড সংখ্যাৰ কথা কৈছে চি টো আমি আগতে পজিটিভ ধৰিছিলো এতিয়া এবাৰ চাম আমি নিগেটিভ কৰি চাম হ'ব নিগেটিভ কৰি চাম যদি হয় নে নহয় মানে কি কৈছে যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যিকোনো মানে কি তোমাৰ ইচ্ছা তুমি যিয়ে নবহোৱা কিয় যিয়ে নবহোৱা মাইনাছ বহোৱা প্লাছ বহোৱা সংখ্যা কেইটা কিন্তু মিলিবই লাগিব হৈছে মানে যিকোনো যেতিয়া কৈছে যিকোনো মানে যেতিয়াই তেতিয়াই যিকোনো মানৰ বাবে শুদ্ধ হ'ব হৈছে এনেকুৱা নহয় যে কেইটামান মানৰ কাৰণে শুদ্ধ কেইটামান মানৰ কাৰণে অশুদ্ধ সেনেকুৱা নহয় গোটেই কেইটাৰ কাৰণে মিলিব লাগিব হৈছে এতিয়া আমি কৰিম মাইনাছ বহাই এবাৰ চাম আমি এইটো পৰীক্ষাত তোমালোকে কৰিব নালাগে মানে ইচ্ছা তোমালোকৰ এইটো কৰা এনেকে কৰা এইটো খালি মই দুখাবৰ কাৰণে কৰিছো হৈছে এতিয়া লেখা হ'ল ধৰা হ'ল এ 1 বি 2 আৰু চি টো এইবাৰ কি ধৰিছো মাইনাছ ধৰিছো চৰ্তটো কি আছিল এ লেছ দেন বি মানে এ টো বিত চাই সৰু আমি এ টো বিত চাই সৰু লৈছো 2 বি লৈছো আৰু এ টো সৰু লৈছো 1 লৈছো হৈছে এতিয়া আমি কৰিম এ প্লাছ চি 1 প্লাছ
চিৰ মান কিমান? চিৰ মান ধৰিছো মাইনাছ, গতিকে ইয়াতে মাইনাছ দিছো হৈছে। মাইনাছ দিছো মানে এই খালি আমি কি কৰিছো চিৰ মানটো বহাইছো। এতিয়া চোৱা প্লাছ আৰু মাইনাছ চিন একেলগে কেতিয়াও নহয় হৈছে। দুটা প্লাছ আৰু মাইনাছ চিন একেলগে কেতিয়াও নহয়। সেইকাৰণে আমি এটা কি কৰিছো ব্ৰেকেট ব্যৱহাৰ কৰিছো। এটা ব্ৰেকেট ব্যৱহাৰ কৰিছো। ব্ৰেকেট ব্যৱহাৰ কৰা মানে এই দুটা সংখ্যাৰ ইয়াতে এটা কি আছে এক বহি থোৱা আছে হৈছে। নাইবা এনেকুৱাও মনত ৰাখিব পাৰা যে ব্ৰেকেট বহালে সদায় কি হয় পূৰণ হয়। পূৰণৰ আমাৰ নিয়ম এটা আছে। এতিয়া আমি ইয়াৰ পিছত অংকটো কৰিম। 1ৰ জাগাত 1 হ'ব। পূৰণৰ এটা নিয়ম আছে, প্লাছে মাইনাছে সদায় কি হয় মাইনাছ হয়, আৰু এইটো সংখ্যা 3 3 হৈছে। এতিয়া ইয়াতে পূৰণৰ কথা নাহে। এতিয়া কি আহিব একো নাথাকা মানে সদায় কি বুজায় পজিটিভ বুজায়, আৰু নিগেটিভ থাকিলেতো নিগেটিভ চিন থাকিবই। গতিকে এটা হ'ল পজিটিভ আন এটা নিগেটিভ। যেতিয়া এটা পজিটিভ এটা নিগেটিভ থাকে যোগ বিয়োগৰ ক্ষেত্ৰত, তেতিয়া সদায় কি হয় সদায় আমাৰ বিয়োগ হয়। বিয়োগ হয়, কিন্তু সংখ্যাটোৰ আগত কি চিন বহিব সেইটো নিৰ্ধাৰিত হয় সংখ্যাটো কোনটো ডাঙৰ সংখ্যা হৈছে। এতিয়া এটা প্লাছ আছে এটা মাইনাছ আছে। 3ৰ পৰা 1 গেলে 2 হৈছে। 3ৰ পৰা 1 গলে কিমান 2, কিন্তু ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাছ, গতিকে ইয়াতে কি হ'ব আমাৰ মাইনাছ হৈছে। উত্তৰ আমাৰ কিমান পাইলো -2। বি প্লাছ চি, এতিয়া আমি বি প্লাছ চি কৰিম। বিৰ মান দিয়া আছে 2, তাৰপিছত চি নহয় প্লাছটো আগত বহাইছো হৈছে। তাৰপিছত চিৰ মান বহাইছো। চিৰ মান বহাইছো। এতিয়াও আৰু এবাৰ হ'ব, কিয় মানে ব্ৰেকেট হ'ব, কাৰণ দুইটা প্লাছ আৰু মাইনাছ একেলগে নহয়। এতিয়া ব্ৰেকেট থকা মানে সময় সদায় আমি কি বুজিম যে পূৰণ হৈ আছে হৈছে। এতিয়া মানে ইয়াতে এটা এক লুকাই থাকে, আমি একটো আমি মানে নিলিখো হৈছে। এতিয়া পূৰণৰ নিয়ম মতে প্লাছ আৰু মাইনাছ মিলি সদায় কি হয় প্লাছে মাইনাছে মাইনাছ, আৰু সংখ্যাটো সেনেকে বহিব। এতিয়া এইটো 2 মানে কি 2ৰ আগত একো নাথাকা মানে সদায় কি থাকে প্লাছ। ইয়াতে এইবাৰ কি হ'ব যোগ বিয়োগৰ নিয়ম হ'ব। যোগ বিয়োগৰ ক্ষেত্ৰত সদায় কি হয় প্লাছে মাইনাছে মাইনাছ হয়। 3ৰ পৰা 2 গলে 1, ডাঙৰ আগত কি চিন আছে মাইনাছ আছে হৈছে। এতিয়া আমি লিখিম হা। এতিয়া আমি লিখিম -2 আৰু -1। উত্তৰ পালো -2 আৰু -1। সংখ্যা ৰেখাত কি থাকে শূন্য থাকে প্ৰথমে, তাৰপিছত -1, তাৰপিছত -2। যিমানে ইফালে আগবাঢ়ি গৈ থাকিম সিমানে সংখ্যাবিলাক বাঢ়ি গৈ থাকিব। গতিকে ইয়াতে কোনটো ডাঙৰ 1টো ডাঙৰ 2টো সদায় সৰু, গতিকে 2টো 1তকৈ সৰু হ'ব। এতিয়া -2 যে পালো, -2 কাৰ বদলি পাইছো ইয়াৰ বদলি পাইছো a প্লাছ চিৰ বদলি পাইছো হয় নে নহয়, a প্লাছ চি। আৰু -1 যে পাইছো কাৰ বদলি পাইছো বি প্লাছ চি। গতিকে এই উক্তিটো আমাৰ ই সত্য কৰে নে নকৰে হৈছে এই উক্তিটো। গতিকে ই কি হ'ব 1 নম্বৰ উক্তিটো আমাৰ সত্য বুলি আমি কম হৈছে। এতিয়া আমি পিছতো কৰিম 2 নম্বৰটো চাম। a মাইনাছ চি তাৰপিছত b মাইনাছ চি হলে কি হয় এনেকুৱাটো হৈছে। এইটো চোৱা হৈছে। এইটো ধৰা হল a1 b2 c3 a ছোট আগৰ ছোটটোৱে আছে, a কি হ'ব লাগিব বিতকৈ সৰু হ'ব লাগিব। a বিতকৈ সৰু a1 আৰু b2, গতিকে 2টো এতছে ডাঙৰ হৈছে। এতিয়া আমি কৰিম a মাইনাছ চি। এৰ বদলি কিমান 1, মাইনাছ চিনডাল মাইনাছ চিন। তেতিয়া তাৰপিছত ইয়াতে 3 আছে, এই 3টো চিৰ বদলি হ'ব হৈছে। চিৰ বদলি কি হৈছে 3 হৈছে। একো নাথাকা মানে কি বুজায় প্লাছ বুজায় হৈছে। প্লাছে মাইনাছে যোগ বিয়োগৰ ক্ষেত্ৰত সদায় কি হয় মাইনাছ হয় হৈছে। 3ৰ পৰা 1 গলে 2, ডাঙৰ আগত কি চিন আছে মাইনাছ চিন আছে, গতিকে এইটো কি হ'ব -2 হ'ব হৈছে। তাৰপিছত পিছতো কৰিম আমি। পিছতো মানে কি কৰিব দিছে, পিছতো কৰিব দিছে ইয়াতে বি মাইনাছ চি। গতিকে আমি কি কৰিম বি মাইনাছ চিটো এতিয়া ওলাম। বি মানে কিমান আছে 2 আছে, তাৰপিছত মাইনাছ আহিল, মাইনাছ ইয়াতে আহিল হৈছে। চি মানে কিমান আছিল 3, গতিকে ইয়াতে কি লিখিম 3, চিৰ বদলি কি লিখিম 3 লিখিম। ইয়াতে একো নাথাকা মানে সদায় কি থাকা, যদি সংখ্যাৰ আগত একো নাথাকে তেতিয়া আমি ধৰি লম যে কি থাকে পজিটিভ চিন এটা থাকে হৈছে। এতিয়া ইটো হ'ল পজিটিভ আৰু ইটো হ'ল নিগেটিভ। যোগ বিয়োগৰ ক্ষেত্ৰত পজিটিভ নিগেটিভ থাকিলে কি হয় সদায় বিয়োগ হয়। 3ৰ পৰা 2 গলে 1, ডাঙৰ আগত কি চিন আছে মাইনাছ, গতিকে ইয়াতে কি হ'ব মাইনাছ হ'ব হৈছে। এতিয়া সংখ্যা ৰেখাত 0, তাৰপিছত -1 -2 হয় নে নহয়, আৰু ইফালে 1 2, ইফালে কি হয় যিমান আমি সোঁহাতৰ ফালে যাওঁ সিমানে আমাৰ সোঁহাতৰ ফালে কি হয় সংখ্যা বাঢ়ি গৈ থাকে। গতিকে -1টো ডাঙৰ -2টো সৰু। এইটো আমি লিখিম -2 সৰু কিহত চাই -1ত চাই হৈছে। গতিকে -2 যে উত্তৰ পাইছো কিহৰ কাৰণে পাইছিলো -2 উত্তৰ পাইছিলো a মাইনাছ চি, গতিকে তাৰ তলত ইটো লিখিম। আৰু -1 যে উত্তৰ পাইছিলো কাৰ বদলি পাইছিলো বি মাইনাছ চি, গতিকে এইটো লিখিম। আমাৰ এইটো চৰ্ত এতিয়া
হৈ গ'ল আমাৰ, হৈছে নে নাই? এইটো চৰ্ত আমাৰ সত্য হৈ গ'ল এইটোৰ কাৰণে। কিন্তু তাৰপিছত আৰু আমি এনে চাওঁ যে হয় নে নহয়, হৈছে? বেলেগ কাৰণত হয় নে নহয়? ধৰা হ'ল আগতে আমি কি কৰিছিলো? C টো প্লাছ ধৰিছিলো। এতিয়া আমি কি কৰিম এবাৰ? মাইনাছ ধৰি কৰিম। ইমান কৰিব নালাগে, অকল মই বুজিবৰ কাৰণেহে তোমালোকক মানে বুজাই আছো, হৈছে? এতিয়া এ চি এ মাইনাছ চি লেখা আছে তাতে প্ৰশ্নত, হৈছে? এ মান কিমান আছে? 1। 1 টো বহালো, তাৰপিছত মাইনাছ 2 বহালো। এতিয়া চি কিমান আছে? -3। গতিকে দুইটা চিন একেলগে নহয়, এটাত কি হ'ব? ব্ৰেকেট হ'ব। আৰু আমি কৈছো যে ব্ৰেকেট থাকিলে সদায় কি হয়? ব্ৰেকেট থাকিলে আমি পূৰণ চিন বুলি ধৰি লওঁ। মাইনাছে সদায় কি হয়? পূৰণৰ ক্ষেত্ৰত মাইনাছে প্লাছ হয়, হৈছে? আৰু 3টো ইয়াতে 3 বহিব। এতিয়া 1 আৰু 3 যোগ কৰিলে কিমান হ'ব? 4 হ'ব। এইটোতো যোগ কৰাটোতো একো নাই, ইয়াতে প্লাছ আছে, প্লাছে সদায় কি হয়? প্লাছে হয় এনেও। সাধাৰণ অৰ্থত যোগ কৰিলেও ইয়াতে 4 পাবা, পাবা নে নাপাওঁ? এতিয়া আমি বি মাইনাছ চি টো কৰিম, হৈছে? বি মাইনাছ চি টো। বিৰ বদলি কি লিখিম? আমি 2 লিখিম। বিৰ বদলি আমি 2 লিখিম। তাৰপিছত -2 মাইনাছৰ জাগাত দিলো। চিৰ বদলি আমি কি লিখিম? -3 লিখিম। ইয়াতে -3 লিখিলো। -3 লিখিলো, দুটা চিন একেলগে নহয়, সেইকাৰণে এটা ব্ৰেকেট দি লৈছো। আৰু ব্ৰেকেট থাকিলে আমি কি বুজিম সদায়? ব্ৰেকেট থাকিলে এটা বস্তুৱে বুজিম যে পূৰণ হৈ আছে। পূৰণৰ ক্ষেত্ৰত মাইনাছে আৰু মাইনাছে কি হয়? সদায় প্লাছ হয়, মানে পজিটিভ হয়, হৈছে? গতিকে মাইনাছে প্লাছ, সংখ্যা দুটা চেম এনেকে বহিছে, হৈছে? তাৰপিছত আমি 2 আৰু 3 যোগ কৰি 5 পাম। আমি গমেই পাওঁ যে 4টো 5তছে সৰু, মানে 4তকৈ 5 ডাঙৰ। এইডাল কি বুজায়? ইফালে ডাঙৰ থাকিব আৰু ইফালে মানে সৰু থাকিব, হৈছে? ইয়াতে কি আছে? বস্তু এটা বুজিবা, এইটো ধৰা হ'ল মাছ, হৈছে? মাছে মানে যিফালেদি মুখ মেলিব, খাব, সিফালে সদায় কি থাকিব? মানে ডাঙৰ বস্তু এটা খাবলৈ সদায় মুখ মেলিব, হয় নে নহয়? মুখ মেলিব। মুখ মেলা যিফালে থাকে সদায় সিফালে কি হয়? ডাঙৰ হ'ব। সিফালে সদায় এটা বস্তু ডাঙৰ হ'ব। আৰু সৰু এই এনেকুৱা চিনটো কোনফালে থাকিব? যিফালে মানে যিফালেদি নাখায়। আমি সকলোৱে যাব যে এটা বস্তু খাবলৈ আমি মুখখন কি কৰি দিওঁ? মেলি দিওঁ। মুখখন মেলিলে আমাৰ কেনেকুৱা হয়? এনেকুৱা হয়, হয় নে নহয়? মুখখন মেলিলে আমাৰ এনেকুৱা হয়। আৰু তো ডাঙৰটো কোনফালে থাকিব? ইফালে থাকিব। যিফালে মুখ মেলে। আৰু সৰুটো কোনফালে থাকে? ইফালে থাকে, হৈছে? ইয়াতে 4টো কোনফালে থাকিব? ইফালে থাকিব। আৰু 5টো কোনফালে থাকিব? যিফালে মুখ মেলে, হৈছে? এতিয়া 4 কাৰ বদলি লিখিছিলো আমি? 4 লিখিছিলো a মাইনাছ চিৰ বদলি। আৰু 5 কাৰ বদলি লিখিছো? b মাইনাছ চি। গতিকে এইটো খালি অকল ইয়াৰ বহাই দিছো। এতিয়া এই চৰ্তটো এইটোৰ এনেকে কৰিলেও এই চৰ্তটো কি হৈছে? পূৰ্ণ হৈছে। গতিকে এই গোটেইকেইটাৰ কাৰণে কি হ'ব? সত্য হ'ব, হৈছে? এতিয়া আমি কৰিম A কৰিলো, B এতিয়া B আহিব আমাৰ। এতিয়া আমাৰ আহিব B, হৈছে? লিখা আছে যে B নম্বৰত আছে, এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। মানে কি কৈছে? এটা ধনাত্মক অখণ্ড সংখ্যা, হৈছে? এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে সদায় কি পাম আমি? ধনাত্মক অখণ্ড সংখ্যাই পাম। হয় নে নহয়? আমি এবাৰ চাম কৰি, হৈছে? এইডাল অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাডাল, হয় নে নহয়? 0, তাৰপিছত ইফালে কি থাকে? ধনাত্মকবোৰ থাকে। মানে 1, 2, 3, 4 এইবিলাকত একো নাথাকা মানে কি থাকা? সদায় পজিটিভ। এইবিলাকক কি বুলি কোৱা হয়? ধনাত্মক অখণ্ড সংখ্যা। আৰু ইফালে এইবিলাকক কি কোৱা হ'ব? মাইনাছ থাকে। মাইনাছ থকা বিলাকক কি কোৱা হয়? ঋণাত্মক অখণ্ড সংখ্যা। মানে দুটা ভাগ আছে, এটা হ'ল ধনাত্মক অখণ্ড সংখ্যা আৰু এটা আছে ঋণাত্মক অখণ্ড সংখ্যা। যিবিলাকত মাইনাছ থাকে সেইবিলাক ঋণাত্মক, আৰু যিবিলাকত প্লাছ থাকে সেইবিলাক কি? ধনাত্মক। এতিয়া আমাক কৈছে যে ধনাত্মক আৰু ঋণাত্মক লগ লাগিলে সদায় কি হয়? ধনাত্মক অখণ্ড সংখ্যা হয় বুলি কৈছে। এইটো হয় নে নহয় আমি পৰীক্ষা কৰিম। ধৰা হ'ল তোমাৰ ইচ্ছা, ধনাত্মক অখণ্ড সংখ্যা যিকোনো এটা লোৱা। ধৰা হ'ল মই 10 লৈছো, 10 লৈছো। তাৰপিছত কি কৈছে? ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা কি কৰিব কৈছে? যোগ কৰিব কৈছে, হৈছে? গতিকে আমি ধনাত্মক অখণ্ড সংখ্যাৰ লগত কি কৰিম? এইটো কি? ঋণাত্মক অখণ্ড সংখ্যাটো যোগ কৰিম। ধনাত্মক অখণ্ড সংখ্যা আমি কি ধৰিছো? 10 ধৰিছো, হৈছে? তাৰপিছত যোগ চিনটো আহিব। ঋণাত্মক অখণ্ড সংখ্যা আমি কি কৰিছো? ইচ্ছা তোমাৰ যিকোনো এটা ধৰা। -8 ধৰিলো, ধৰা হ'ল মোৰ, হৈছে? ইয়াতে মই এটা ব্ৰেকেট দিছো। কিয় ব্ৰেকেট দিছো? কাৰণ প্লাছ আৰু মাইনাছ কোনোদিনো একেলগে নবহে, হৈছে? চিন কেতিয়াও একেলগে নবহে, এটা ব্ৰেকেট দিবই লাগিব, হৈছে? এই ব্ৰেকেট দিয়া মানে কি হৈ থাকা? পূৰণ হৈ থাকা। মানে ইয়াতে এটা 1 এনে লগ হৈ থাকে। 1 সদায় ইয়াতে থাকে, এই দুটা পূৰণ হৈ থাকে। এতিয়া প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ হয়। আৰু 8টো 8 হ'ব। ইয়াতে 10, 10, হৈছে? ইয়াতে এইটো যোগ আছে। একো নাথাকা মানে কি চিন? যোগ চিন। এতিয়া ইয়াতে পূৰণৰ গ'ল। এতিয়া কিহৰ আহিব? যোগ বিয়োগৰ আহিব। যোগ বিয়োগৰ নিয়মটো হ'ল যোগ আৰু বিয়োগ থাকিলে সদায় কি হয়? বিয়োগ হয়, হৈছে? সদায় বিয়োগ হয়। আৰু চিনটো কি হয়? যিটো ডাঙৰ সংখ্যাৰ আগত চিন হয় সেইটো চিন হয়। এতিয়া এটা আছে পজিটিভ, এটা আছে নিগেটিভ। তাৰপিছত পজিটিভ নিগেটিভ থাকিলে আমি কি কৰিম?
বিয়োগ কৰিম যোগ বিয়োগৰ ক্ষেত্ৰত হৈছে এতিয়া 10 পৰা 8 গেলে 2 ডাঙৰ আগত কি চিন আছে যোগ চিন আছে যোগ চিনটো আমি এনেকে লিখিব পাৰো আৰু আকৌ তোমাৰ 2 বুলি লিখিলে হ'ব যোগ চিন কেতিয়াও মানে সংখ্যাত এনে নিলিখে সাধাৰণতে হৈছে এতিয়া ইটোৰ কাৰণে সত্য হল হৈছে এনে চালে সত্য হৈছে কিন্তু চবৰে কাৰণে মানে সদায় হ'ব লাগিব সদায় সদায় মানে সব যিমান আছে সকলোৰে কাৰণে সমান হ'ব লাগিব এতিয়া ধৰা হল আমি ধনাত্মক অখণ্ড সংখ্যা আমি কি ধৰিছো 5 ধৰিছো ধনাত্মক অখণ্ড সংখ্যা কি ধৰিছো 5 ধৰিছো কিন্তু ঋণাত্মক অখণ্ড সংখ্যা আমি কি ধৰিলো 8 ধৰি ললো হৈছে 8 ধৰিলো এতিয়া কি হৈছে প্লাছে মাইনাছে মাইনাছ 8 টো ইয়াতে আহিল 5 টো ইয়াতে আহিল হৈছে মানে এইখিনিত এনে গেপটো আছে ইমান কিবা কৰিব নালাগে চিন্তা কৰিব নালাগে একো নাই ইয়াতে 5 মানে প্লাছ 5 হৈছে প্লাছ আৰু মাইনাছ যেতিয়া যোগ বিয়োগৰ ক্ষেত্ৰত প্লাছ মাইনাছ থাকে সদায় কি হয় বিয়োগ হয় 8 পৰা 5 গেলে 3 ডাঙৰ আগত কি চিন আছে ডাঙৰ আগত বিয়োগ চিন আছে মানে মাইনাছ চিন আছে গতিকে ইয়াতে কি চিন হ'ব মাইনাছ চিন হ'ব হৈছে এতিয়া চোৱা ইয়াতে মাইনাছ উত্তৰ ওলাল ইয়াতে লেখা আছিল এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় মানে যেনেকে নকৰা যেতিয়াই নকৰা সকলো ক্ষেত্ৰতে কি ওলাব ধনাত্মক অখণ্ড সংখ্যা ওলাব ইয়াতে ওলাইছে কিন্তু তাৰ পিছত যেতিয়া আমি কৰিলো বেলেগ সংখ্যাৰে কেতিয়াবা মানে মাইনাছত ওলাই নিগেটিভত ওলাই গতিকে এইটো এটা মানে অসত্য উক্তি হ'ব অসত্য হ'ব এই কথাটো যে সদায় কি ওলাব ধনাত্মক অখণ্ড সংখ্যাই ওলাব বুলি কোৱা কথাটো আমাৰ অসত্য মানে কেতিয়াবা আমি কি পাম ঋণাত্মকো পাম গতিকে এইটো শুদ্ধ নহয় হৈছে এতিয়া আছে চি হৈছে চি নম্বৰ আছে 53 মাইনাছ 71 53 প্লাছ 71 যোগাত্মক বিপৰীত আমি এটা কথা ক'ম যে যোগাত্মক বিপৰীত সংখ্যা সদায় কি হয় ধৰা হল এটা সংখ্যা 2 তাৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব 2 মাইনাছ 2 হ'ব হৈছে মানে সংখ্যা দুটা একে হয় কিন্তু চিনটো খালি বেলেগ হয় হৈছে ধৰা হল এটা সংখ্যা -3 আছে এইটোও 3 হ'ব কিন্তু কি হ'ব প্লাছ হ'ব মানে যাতে -3 আৰু +3 যোগ কৰিলে কিমান পোৱা যায় শূন্য পোৱা যায় যোগাত্মক বিপৰীত মানে এই দুটা কটাকটি গৈ কি পাব লাগিব শূন্য পাব লাগিব হৈছে এতিয়া আমি আগত কৰি চাম যে এইটো যোগাত্মক বিপৰীত হয় নে নহয় এইখিনি কৰিম আগত 53 মাইনাছ 71 একো নাথাকা মানে ইয়াতে কি থাকা প্লাছ থাকা প্লাছ আৰু মাইনাছৰ মানে যোগ বিয়োগৰ নিয়মটো কি হ'ল এইটো যোগ বিয়োগৰ নিয়ম হ'ব প্লাছ আৰু মাইনাছ থাকিলে সদায় কি হয় মাইনাছ হয় 71 পৰা 53 বিয়োগ কৰিলে 71 পৰা 53 বিয়োগ কৰিলে কিমান হ'ব ইয়াতে 1 আছে 1 পৰা 3 নাযায় হৈছে ইয়াৰ পৰা 1 ধাৰ যাব ধাৰ গ'লে 11 হ'ব 11 পৰা 3 গ'লে আমাৰ 8 হৈছে 7 পৰা 1 সিফালে গৈছে এতিয়া কি থাকিল 6 থাকিল 6 পৰা 5 গ'লে 1 গতিকে 18 হৈছে কিন্তু ডাঙৰ কোনটো এইটো চাওয়া ডাঙৰ 71 ডাঙৰ আগত কি চিন আছে মাইনাছ চিন আছে গতিকে ইয়াতে কি হ'ব মাইনাছ চিন বহিব এইটো চোৱা 53 প্লাছ 71 53 আৰু প্লাছ দুইটাই প্লাছ ইয়াতেও প্লাছ ইয়াতে প্লাছ যোগ বিয়োগৰ ক্ষেত্ৰত প্লাছ প্লাছ থাকিলে সদায় কি হয় প্লাছ হয় দুইটা যোগ কৰিম 3 আৰু 1 4 7 5 12 হৈছে এইখিনি তুমি এনেকুৱা বহুৱাই কৰিব পাৰা আৰু মুখে মুখেও কৰিব পাৰা হৈছে গতিকে যদি ইয়াতে কি লিখা আছে -18 লিখা আছে তেতিয়া ইফালে কি হ'ব লাগিল হয় 18 হ'ব লাগিল হয় মানে যোগাত্মক বিপৰীত হ'বলৈ হলে হৈছে যোগাত্মক বিপৰীত মানে কি সংখ্যা দুটা একে কিন্তু চিন বেলেগ বেলেগ হ'ব লাগিব হৈছে তেতিয়াহে হল হয় এতিয়া ইয়াতে ওলাইছে -18 আৰু ইয়াতে ওলাইছে 124 গতিকে এইটো এটা অসত্য হ'ব সত্য কেতিয়া হল যদি সত্য তেতিয়া হল হয় যেতিয়া ইয়াৰ উত্তৰ -18 ওলাইছে আৰু এইখিনি যোগ কৰি কিমান হল হয় 18 ওলাল হয় নাইবা ইফালে কি ওলাইছে 124 ওলাইছে আৰু এইফালে এইখিনি কৰি পিনে কিমান ওলাল হয় -124 হৈছে মানে সংখ্যাবিলাক সদায় একে থাকে চিন বিলাক অকল বেলেগ বেলেগ হৈছে যাতে আমি -18 হৈছে -18 আৰু +18 কৰিলে কটাকটি যায় কি হ'ব শূন্য হ'ব দুইটা সংখ্যা যদি যোগ কৰাতে শূন্য হয় তেতিয়া তাক এটা সংখ্যাক আন্ত সংখ্যাৰ কি বুলি কোৱা হয় যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয় হৈছে ইয়াতে লিখা আছে -50 প্লাছ 11 -50 প্লাছ 11 ইজ ইকুৱেল টু মানে সমান হৈছে ইয়াতে সমান 50 প্লাছ -11 হৈছে আগত এইখিনি আমি কৰি চাম এইখিনি কৰিম আগত তাৰপিছত এইফালৰ খিনি ইয়াতে কৰিম হৈছে এটা আছে মাইনাছ এটা আছে প্লাছ ব্ৰেকেট নাই একো নাই তেতিয়াহ'লে পূৰণ নহ'ব এইটো কি হ'ব যোগ বিয়োগৰ নিয়ম হ'ব হৈছে যোগ বিয়োগৰ ক্ষেত্ৰত এটা মাইনাছ আৰু এটা প্লাছ থাকিলে কি হয় সদায় বিয়োগ হয় 50 পৰা 11 যাব 50 পৰা 11
শূন্যৰ পৰা 1 নাযায়, ইফালৰ পৰা 1 ধাৰ গৈছে, 10ৰ পৰা 1 গ'লে 9, 10ৰ পৰা 1 গ'লে 9, ইফালে 5 আছিল, ইফালে 1 দিছে, 4 হ'ল, 4ৰ পৰা 1 গ'লে 3 হৈছে। গতিকে 39, কিন্তু ডাঙৰ আগত কি চিন আছে? মাইনাছ আছে, গতিকে ইয়াতে কি হ'ব? -39 হ'ব। তাৰপিছত 50 আৰু ইফালে 50 আৰু প্লাছ আৰু ইফালে ব্ৰেকেটৰ ভিতৰত আছে -11। প্লাছ মাইনাছ যদি একেলগে থাকে, ব্ৰেকেট থাকে, তেতিয়াহ'লে আমি কি বুজি ল'ম? যেতিয়া সেইটো পূৰণ হৈ আছে। এটা ষ্টেপ ইয়াতে ৰৈ গৈছে আমাৰ 50 প্লাছে মাইনাছে -11, তাৰপিছত এতিয়াহে ইয়াৰ পিছতে এইটো উত্তৰ ওলাব হৈছে। চোৱা 50ৰ পৰা 11 বিয়োগ কৰিলে কিমান হয়? 39। ডাঙৰ আগত কি চিন আছে? 50ৰ আগত একো চিন নাই, মানে প্লাছ আছে, গতিকে ডাঙৰ আগত প্লাছ চিন থাকিলে ইয়াতেও কি হ'ব? প্লাছ চিন। এফালে ওলাইছে উত্তৰ -39 আৰু ইফালে ওলাইছে অকল 39, দুইটা কি সমান হয়? কেতিয়াও সমান নহয়, হৈছে? বুজি পাইছা? গতিকে এইটো কি হ'ব? অসত্য উক্তি আমাৰ হ'ব। এতিয়া আমি ই নম্বৰ কৰিম। ই নম্বৰ আছে, যদি এ আৰু বি যিকোনো অখণ্ড সংখ্যা, তেন্তে এ মাইনাছ বি আৰু এ প্লাছ বি কি হয়? সমান হয়। সদায় ইয়াতে কি চিন দিয়া আছে? সমান আছে, মানে ইফালে কৰিলেও যিমান ওলাব, ইফালে কৰিলেও সিমানে ওলাব বুলি কৈছে, হৈছে? এতিয়া আমি কৰি চাম। প্ৰথমতে এনেকৈও কৰিব পাৰা, এক লাইনত উত্তৰ ধৰা হ'ল এ মাইনাছ এইখিনিকে লিখি লৈছা তুমি, হৈছে? তাৰপিছত আৰু এইখিনি ইয়াতে লিখি লৈছা। এতিয়া আমি এনেকে ব্ৰেকেট থাকিলে কি বুজো? পূৰণ বুজো, হৈছে? দুইটা দুইটা চিন একেলগে নহয়, এনেকে ব্ৰেকেট থাকিলে কি বুজো? আমি পূৰণ বুজো। মাইনাছে প্লাছ, আৰু এইখিনিতো আছে এ প্লাছ বি সমান এ প্লাছ বি, এইটো সত্য হ'ব। এইখিনি সত্যটো ডাইৰেক্ট বুজিব পাৰে, কিন্তু আমি এনে কৰি চাম আৰু তোমালোকক অকল বুজাবৰ কাৰণে, হৈছে? ধৰা হ'ল যিকোনো অখণ্ড সংখ্যা, যিকোনো মানে যিকোনো ধৰিব পাৰা। ধৰা হ'ল আমি A1 ধৰিছো আৰু B কি ধৰিছো? মাইনাছ, হৈছে? এইখিনি আগত কৰি চাম আমি। এইখিনি কাৰণে কৰি চাম, হ'ব? এইটো ইয়াতে লিখি ললো। এৰ জাগাত কি বহাম? 1 বহাম, এৰ জাগাত 1 বহাম, মাইনাছৰ জাগাত মাইনাছ বহাম, এই মাইনাছৰ জাগাত এই মাইনাছ বহাম। এতিয়া B2 মাইনাছ আছেই, সেইকাৰণে আমি ফাৰ্ষ্ট ব্ৰেকেটটো দিব নোৱাৰিম। কি ব্ৰেকেট দিব লাগিব? ইয়াতে ছেকেণ্ড ব্ৰেকেট দিব লাগিব, হৈছে? ব্ৰেকেট এইটো হয় প্ৰথম বন্ধনী, এইটো দ্বিতীয় বন্ধনী, আৰু এনেকে এটা আছিল তৃতীয় বন্ধনী, মানে ফাৰ্ষ্ট ব্ৰেকেট, ছেকেণ্ড ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট। এইটো যদি ইয়াতে নাথাকিল হয়, তেতিয়া আমি এইটো ডাইৰেক্ট ছেকেণ্ড ব্ৰেকেট ইউজ কৰিব পাৰিলো হয়, কিন্তু ইয়াতে আগত এটা ব্ৰেকেট আছেই, গতিকে আমি কি ব্যৱহাৰ কৰিব লাগিব? ছেকেণ্ড ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব, হৈছে? এতিয়া এটা বস্তু চোৱা, এ মানে 1 মাইনাছ, এই মাইনাছে কি হৈ আছে? পূৰণ হৈ আছে, ব্ৰেকেট বহাইছে, দেখিছা? মাইনাছে কি হৈছে? প্লাছ হৈছে, হৈছে? এইখিনি কি হ'ল? এই দুটা মিলি পিনে প্লাছ হ'ল, হৈছে? এতিয়া আমি পাম প্লাছে, এই দুটা ইয়াতে ব্ৰেকেট থকা মানে কি? এই দুটাও পূৰণ হৈ আছে, তাহলে মাইনাছ আৰু প্লাছে কি হয়? প্লাছে মাইনাছ, আৰু দুইটো দুয়ে বহিব। এতিয়া এইটো কি হ'ল? ব্ৰেকেট নোহোৱা হৈ গ'ল। ব্ৰেকেট নোহোৱা হৈ গ'ল মানে কি? ইয়াতে কি আছে? অকল যোগ আৰু বিয়োগ আছে, একো নাথাকা মানে এইটো কি চিন? যোগ চিন, আৰু ইফালে কি চিন? বিয়োগ চিন আছে। যোগ বিয়োগ থাকিলে সদায় কি হয়? বিয়োগ। 2ৰ পৰা 1 গ'লে 1, ডাঙৰ আগত কি চিন আছে? মাইনাছ চিন আছে, গতিকে ইয়াতে কি হ'ল? মাইনাছ হ'ল, হৈছে? এতিয়া a প্লাছ বি খিনি কৰি চাম। a প্লাছ বি খিনি কৰি চাম আমি। ইয়াতে লেখা আছিল ইমান সমান সমান ইমান, হৈছে? ইমান সমান সমান ইমান, এইখিনি ওলালো। এতিয়া a প্লাছ বিটো কৰি চাম আমি। a প্লাছ বি, এৰ জাগাত কি বহাম? 1 বহাম, এৰ জাগাত 1 বহাম, প্লাছৰ জাগাত প্লাছ বহাম, বিৰ জাগাত কি বহাম? এইটো বহাম। এইটো চিন একেলগে নহয়, সেইকাৰণে আমি কি দি লৈছো? ব্ৰেকেট দি লৈছো। এইটো ব্ৰেকেট দিয়া মানে পূৰণ, হৈছে? প্লাছে মাইনাছে মাইনাছ, 2টো 2 বহিল, 1টো 1 বহিল। এতিয়া ইটো একো নাথাকা মানে যোগ থাকা, যোগ বিয়োগ থাকিলে সদায় কি হয়? বিয়োগ হয়। 2ৰ পৰা 1 গ'লে 1, ডাঙৰ আগত কি চিন আছে? মাইনাছ, হৈছে? এইটো সত্য হ'ল, ইফালে সত্য হ'ল। ইফালে -1 ওলাইছে, ইফালে -1 ওলাইছে। -1 আৰু -1ৰ বদলি এইটো লিখিব পাৰো, আৰু -1ৰ বদলি এইটো লিখিব পাৰো, গতিকে এইটো সত্য হ'ল ইয়াতে, হৈছে? এতিয়া আমি বেলেগ সংখ্যা বহুৱাই চাম যে মিলে নে নিমিলে। এ এইবাৰ কি ধৰিম? 1 ধৰিম, বি এইবাৰ কি ধৰিম? 2 ধৰিম, হৈছে? এইটো যে 2টা 3টা লিখিছো, সেনেকা লিখিব লাগিব, একো কথা নাই। অকল তোমাৰ ইচ্ছা যে তুমি এটা উদাহৰণ দিয়া, দেখাই দিয়া, সেইটো তোমাৰ লগত কথা, হৈছে? মই অকল বুজাবৰ কাৰণে দিছো। এতিয়া এৰ জাগাত এইখিনি আগতে লিখি ল'ম। এইখিনি ক'ত লিখি ল'ম? ইয়াতে লিখি লৈছো, হৈছে? এৰ জাগাত কি বহাম? 1 বহাম, এই মাইনাছৰ জাগাত মাইনাছ বহাম, তাৰপিছত বি মাইনাছৰ জাগাত মাইনাছ বহাম, এই বিৰ জাগাত কি হ'ব? 2 বহিব, হৈছে? মাইনাছে প্লাছ, এইটোও প্লাছ, এইটোও প্লাছ, 1 2 3। এতিয়া a প্লাছ বি আছে, a কিমান আছে? 1, b কিমান আছে? 2, একো নাথাকা মানে ইয়াতে কি আছে? পজিটিভ আছে, পজিটিভ সদায় পজিটিভ। 2 আৰু 1 কি হ'ব? যোগ হ'ব, 2 আৰু 1 যোগ 3, 3 3 সমান, হয় নে নহয়? 3 3 সমান।
এই ৩ৰ বদলি আমি লিখিব পাৰো এইখিনি ইয়াতে লিখিছো আৰু এই ৩ৰ বদলি আমি লিখিব পাৰো এইখিনি ইয়াতে লিখিছো গতিকে এইটো এটা সত্য উক্তি হ'ব সকলোৰ কাৰণে মিলে হয় নে নহয় গতিকে এইটো এটা সত্য উক্তি হ'ব এফ নম্বৰ মানে শেষৰটো আছে কি যি আছে যদি এ ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0তকৈ এ সদায় ডাঙৰ হয় হৈছে যদি আমি এইডাল চোৱা হা এইডাল সংখ্যা ৰেখা চোৱা 0ত চাই এইবিলাকক কয় 0ৰ ইফালে থকা বিলাকক কি কয় ধনাত্মক এইবিলাকত মানে পজিটিভ এটা এনে থাকা নিচিনা কৰি থাকে হৈছে এনে নিলিখে আৰু লিখি নাথাকে হৈছে এ ধনাত্মক অখণ্ড সংখ্যা এ মানে কিমান ধনাত্মক অখণ্ড সংখ্যা এ ধনাত্মক সংখ্যা এই শূন্যতকৈ সদায় ডাঙৰ হ'ব নে নহ'ব ধৰা হ'ল আমি এই সংখ্যাটো ধৰিছো এই সংখ্যাটো সদায় শূন্যতকৈ ডাঙৰ হ'ব নাইবা আমি কি ধৰিছো 5 ধৰিছো 5টোও সদায় শূন্যতকৈ ডাঙৰ হ'ব নাইবা আমি 7 ধৰিছো 7টোও কি হ'ব শূন্যতকৈ ডাঙৰ হ'ব হয় নে নহয় হৈছে গতিকে এইটো এটা কি হ'ব সত্য উক্তি হ'ব হৈছে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু কিবা যদি থাকে কমেন্ট কৰি দিবা তলত হৈছে